নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, এতিয়া প্ৰায় আপোনাৰ ৰাতি 8:30মান বাজিছে। মই এই জাষ্ট আহিলোঁ মছজিদৰ পৰা তাৰাবি নামাজ আদায় কৰি আহিয়ে এই ইনকুবেটাৰ মেচিনটো পেকিং কৰাৰ কামত লাগি গৈছোঁ। কাৰণটো হ'ল এই ইনকুবেটাৰ মেচিনটো আপোনাৰ অহাকালি ৰাতিপুৱাই ডেলিভাৰী পঠাব লাগিব বৰপেটা ৰুটকলৈকে। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া যিহেতু বৰ্তমান আমাৰ ৰমজান মাহ চলি আছে, সেইকাৰণে গোটেই দিন ৰোজা ৰাখি তাৰপিছত সন্ধিয়ামানত ইফতাৰ খুলি তাৰপিছত নামাজ পঢ়িব যাব লগা হয় মছজিদত তাৰাবি নামাজ। তাৰপিছত আহিয়ে বাকী কাম কাজখিনি কৰা হয়। তো আমাৰ যিখিনি মৰমৰ ইছলাম ধৰ্মাৱলম্বী দাদা বাইদেউসকল আছে, তো সেইসকলে গমেই পায় আমাৰ যিহেতু একমাহ ৰোজা ৰাখিবই লাগিব। তো একো নাই, এইটো আমাৰ নিয়মাৱলী কৰিবই লাগিব, হয়নে নাই? আল্লাহৰ কাম আমাৰ কৰিবই লাগিব, হয়নে? কিবা এটা পাব হ'লেতো আমাৰ আল্লাহৰ কাম কৰিবই লাগিব, হয়নে? তো যিকে নহওক, মেচিনটো ডেলিভাৰী পঠোৱাৰ আগতে যিটো প্ৰাথমিক কাম সেইটো হ'ল মেচিনটো ক'ৰবাত ডেমেজ চেমেজ আছেই নেকি সেইটো চেক কৰি দিয়া। তাৰপিছত আপোনাৰ টেম্পাৰেচাৰটো ভালকৈ চলি আছে নে নাই সেইটো চাই দিয়া। লগতে মই যিহেতু এটা বাল্ব 100 ৱাটৰ বাল্ব মই মেচিনতে দি দিওঁ, আপোনালোকে যিসকলে লৈছে জানেই। কিন্তু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ আপোনালোকক, যেতিয়া মোৰ পৰা আপোনালোকে মেচিনটো ল'ব, লোৱাৰ পিছত যদি আপোনালোকে পাৰে পৰাপক্ষত আপোনালোকে ফ্লিপকাৰ্ট বা মিছ'ৰ পৰা আৰু এটা এক্সট্ৰাকৈ কণ্ট্ৰলাৰ আপোনালোকে অৰ্ডাৰ কৰি আগৰ পৰাই ৰাখি থ'ব ঘৰত। কাৰণটো হ'ল এইটো হ'ল আপোনাৰ চাইনা কোম্পানীৰ কণ্ট্ৰলাৰ হয়, কাৰণ এইটোৰ কোনো গেৰেণ্টি নাথাকে। কাৰণটো হ'ল আমি যিহেতু কৈ দিওঁ যে 1 বছৰলৈকে আপোনালোকে ধুনীয়াকৈ এই মেচিনবিলাক চলাব পাৰিব, যদি ভালকৈ আপোনালোকে চলায়। কিন্তু কণ্ট্ৰলাৰ যিটো এইটো মানে কোনেও গেৰাণ্টি দিব নোৱাৰে এইটো কণ্ট্ৰলাৰ। তো মানে গুচি যাব পাৰে যিকোনো সময়ত। সেইকাৰণে আপোনালোকে বেকআপ হিচাপত এটা কণ্ট্ৰলাৰ আপোনালোকে ঘৰতে ৰাখি থ'ব। যদি আপোনালোকে তেনেকুৱা ইলেক্ট্ৰিক দোকানত পায় কণ্ট্ৰলাৰ তেতিয়াহ'লেতো ভালে, আৰু যদি নাপায় তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্ট বা মিছ'ৰ পৰা অৰ্ডাৰ কৰি ৰাখি থ'ব পাৰে এডভান্স। বৰ্তমান মই এক্সট্ৰাকৈ আপোনাৰ এই কণ্ট্ৰলাৰ বা ফেন, DC ফেন এইবিলাক এডপ্টৰ এইবিলাক কিন্তু মই আপোনালোকক দিয়া নাই। লাহেকৈ মানে এইবিলাকো আপোনালোকে মোৰ পৰা পাই যাব। কিন্তু গোটেইখিনিত জানেই আপোনালোকে পইচাৰ দৰকাৰ হয় না? পইচাই মেইন। পইচা নহ'লে ভাই একো নাই। তো সেইকাৰণে জানেই বৰ্তমান যিহেতু মই এইবিলাক কৰিয়ে অলপ চলপ মানে পইচা গোটাই তাৰপিছত নিজৰ পঢ়া শুনাৰ খৰচ চলাই আছোঁ, নিজৰ খৰচ চলাই আছোঁ। তাৰপিছত এইবিলাক ফাৰ্মৰ পোৱালিবিলাকক দানা পানী আনিব লগা হয়। এই গোটেইখিনি মানে ইয়াৰ পৰাই মানে ওলোৱা হয় পইচা। তো সেইকাৰণে জানেই যিহেতু কি ক'ম আৰু আপোনালোকে গমেই পায়। তো ফাৰ্মত ইমানো লাভ নাই, যিহেতু আৰু মই গোটেইখিনি আপোনালোকক কৈয়ে দিওঁ, ইয়াতে লুকুৱাবলৈ একোৱে নাই। তো যিকে নহওক, আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটোত ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ইনকুবেটাৰ মেচিন লাগে তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰে। অলৰেডি কিন্তু ৰেডিমেড বনোৱা আছে। তো আজিৰটো লৈ চাগে আপোনাৰ 9 নম্বৰ ডেলিভাৰী হ'ব। 10 নম্বৰ হ'লে হয়, কিন্তু এটা ইনকুবেটাৰ মেচিন যিহেতু তেজপুৰত দাদা এজনে ফচাই ৰাখিছে, সেই তেজপুৰতে আছে পৰি, সেইটো এতিয়ালৈকে বিক্ৰী হোৱা নাই। গতিকে তেজপুৰৰ আশে পাশে কোনোবা চাই আছে তেতিয়াহ'লে ল'ব পাৰে, সেইটো মেচিনটো তাতে আছে তেজপুৰ দোলাবাৰী। তো ইয়াত ধুনীয়াকৈ চাইছে আপোনালোকে চেক কৰি তাৰপিছত ছাইডেৰে টেপ লগাই দিছোঁ, যাতে ইনকুবেটাৰ মেচিনটো যেতিয়া বাছেৰে পঠাম যাতে লৰচৰ কৰাৰ ফলত যাতে এই কণ্ট্ৰলাৰ বা ফেনবিলাক যাতে লৰি চৰি নাযায়, মানে পৰি নাযায় ভিতৰত। তো সেইকাৰণে ধুনীয়াকৈ টেপটো মাৰি দিছোঁ টাইটকৈ, যাতে একো নহয় মানে মেচিনটো। তো যিকে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো যিকে নহওক, ভালে থাকিব আৰু আপোনালোকে ট্ৰাই কৰিব এই ৰমজান মাহত গোটেইকেইটা ৰোজা ৰাখিবৰ কাৰণে। তো ধন্যবাদ। জয় আই অসম।